This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. ঐশ্বৰ্য আৰু অভিষেকক কেন্দ্ৰ কৰি বচ্চন পৰিয়ালত অহৰহ অশান্তি চলি থাকে। যদি বচ্চন পৰিয়ালত কোনেও এইবোৰ কথা ৰাজহুৱাকৈ কোৱা নাই, কিন্তু অভিষেক আৰু ঐশ্বৰ্যৰ মাজৰ কথাবোৰ এতিয়া যেন অমিল হৈ পৰিছে। সমালোচকসকলে প্ৰথমে এই অশান্তিৰ আঁৰত জয়া বচ্চন আৰু শ্বেতা বচ্চন বুলি ক'লেও শেহতীয়াকৈ কৌন বনেগা কৰ'ৰপতিত বুজা গৈছে যে অমিতাভেও সেই অশান্তিৰ জুইত ইন্ধন ঢালিছে। কৌন বনেগা কৰ'ৰপতিত এগৰাকী যুৱ প্ৰতিযোগীয়ে অমিতাভক পোনপটীয়াকৈ সুধিছিল, আপোনাৰ বোৱাৰী ঐশ্বৰ্য বৰ ধুনীয়া, তেওঁৰ সৌন্দৰ্য শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আপুনি তেওঁৰ লগত একেখন ঘৰতে থাকে, ধুনীয়া হৈ থাকিবলৈ মোক কিছুমান টিপছ দিয়কচোন। যদিও প্ৰথম অৱস্থাত প্ৰতিযোগীৰ আচৰণত অলপ স্তম্ভিত হৈ পৰিছিল, কিন্তু অমিতাভে দাঁত কণ্ঠৰে ক'লে, হয় ঐশ্বৰ্য বৰ ধুনীয়া, সেই কথা আমি সকলোৱে জানো, কিন্তু মুখৰ সৌন্দৰ্য আজীৱন নাথাকে, বৰঞ্চ হৃদয়ৰ ধুনীয়া হোৱাটোহে আটাইতকৈ ডাঙৰ কথা। কাৰণ হৃদয়ৰ সৌন্দৰ্যই জীৱনটোক আগুৱাই লৈ যায়, ই সকলোকে প্ৰেম কৰিবলৈ শিকায়। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে আমি মুখখনতকৈ হৃদয়খনক অতি ধুনীয়াকৈ ৰাখিব লাগিব। অমিতাভৰ এই মন্তব্যৰ পিছতে এতিয়া স্তম্ভিত হৈ পৰিছে নেটিজেনসকল। জয়া বচ্চন আৰু শ্বেতা বচ্চনৰ ঘৰৰ অশান্তিৰ কাৰক বুলি দোষাৰোপ কৰাসকলেও এতিয়া বুজিছে যে অমিতাভ বচ্চনেও সেই জুইত ইন্ধন যোগোৱাৰ সম্পূৰ্ণ কাম কৰিছে। যিটো শেহতীয়াকৈ কৌন বনেগা কৰ'ৰপতিত দেখা পালে, অৰ্থাৎ অমিতাভেও ঐশ্বৰ্যক খুচি আছে, যিটো অমিতাভৰ নতুন মন্তব্যত স্পষ্ট হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।